হেল্ল' গাইছ, আপোনালোকক মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই হাঁহ খাইছিলে আজি হ'ল বাৰু কেইদিনমান, কিন্তু এলাহত মানে এডিট কৰিব পৰা নাছিলোঁ, মানে তেনেকৈ টাইম পোৱা নাছিলোঁ, সেইকাৰণে দিয়া হোৱা নাছিলে। আৰু এটা কথা কওঁ, এইফালে যে হাঁহটো যে গুচাই আছে পষ্টাৰখন মানে কোনো দাহেদুৰ নধৰিব দেই, কাৰণ লৰালৰি হ'ল আৰু এইখন মানে ফাটি চাটি উৱলিয়ে গৈছেগৈ, কেইবাবছৰ পুৰণি যে। চ' মানে সেইখনতে আনি কিনে পটাপট মানে পাখি গুচালে। অলৰেডি দেৰিও হৈছিলে, ৰাতিলৈ ৰাস আছিলে মানে। তাৰপিছতে এইফালে মই বহিলোঁ আলু বাকলি গুচাবলৈ, কিন্তু তামোল মেইন নহয় জানো, মায়ে গতিকে তামোল খাই লৈছে। কিন্তু এনেও মাংসতকৈ মানে আলু কমকৈ দিয়ে, পিঁয়াজটো বাৰু জোখতে দিছে। এইফালে হাঁহটো পাখি চাখি গুচাই মেলি কাটি ল'লে, লোৱাৰ পিছতে কেৰাহীত তেল দিছে। বিশেষ মছলা চছলা একো দিয়া নাই। বাকী মই বাৰু মাংস নাখাওঁ, কিন্তু বেলেগে খাইছে। কিন্তু কাম কৰিছোঁ যেতিয়া টিকুটমানি ভিডিঅ' এটাতো হ'বই আৰু, নহয় জানো। সেইটো কাৰণে অকণমান ক্লিপ ৰাখি থ'লোঁ, মানে কেনেকৈ বনাই আপোনালোককো দেখাওঁ। কিন্তু মই বনোৱা নাই দেই, মই কিন্তু এইবোৰত বনোৱাত একদমেই কেঁচা। মই জানো কি কুকাৰত দালিখিনি দি ডাইৰেক্ট তেল মাৰি দিব লাগে, মোৰ কাৰণে চিম্পুল কথা সেইটোৱে। বাকী মাংস চাংস বনোৱা বা মাছ চাছ বনোৱা মই অলপ কেঁচা, মানে ভালকৈ নোৱাৰোঁ বনাবলৈ। কিন্তু তেনেকৈ নিজৰ কাৰণে মানে পাৰোঁ, কিন্তু বেলেগৰ কাৰণে মোৰ মানে তেনেকৈ বনাই দিব পৰা শক্তিটো এতিয়ালৈকে নাই। হ'বগৈ চাগে, কিন্তু তেনেকৈ বনোৱা নাই যে, সেইটো কাৰণে মানে অভ্যাস নাই যে। কিন্তু অভ্যাস কৰিলে আহি যাবগৈ। বাকী এইফালে আধা পিঁয়াজ মানে তেলত দিছে, আধা কেঁচাকৈও দি দিছে, দেখিছেনে? ওপৰতে আদা নহৰু দি কেনে। কিন্তু মাংস বনাইছে আমাৰ বিকাশ দাই। মোৰ মুখখন দেখুওৱা নাই বাৰু, কিন্তু বহুত ধুনীয়া মাংস বনাইছে দেই। এই মাংস বহুত ধুনীয়া বনায়, কিন্তু মই নাই খোৱা, কিন্তু গোন্ধটোতে মই গম পাইছোঁ। আৰু বাকী যিমানখিনিয়ে খাইছে মানে চবেই পূৰা শলাগি আছে আৰু। তাৰপিছত আৰু কি গম পায়নে, ল'ৰাবিলাকৰ মাংস কেৰাহীত দিবলৈ পায়, সেই সিজক নিসিজক কথা নাই, এটুকুকৈ মুঠতে সিহঁতি টেষ্ট কৰিয়ে থাকিব আৰু। সিহঁতক তেনেকুৱা হৈছে, টেষ্ট কৰি আছে মানে, হেৰি হৈছেনে। আলুখিনি দি কিনে সেয়া লৰাই আছে, হ'বলৈ বেছি সময় নাই, কিন্তু জুইত বনোৱা মাংসৰ টেষ্টটোৱে বেলেগ, নহয় জানো। বাই।